জয় শ্ৰীকৃষ্ণ নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ এই জন্মাষ্টমীৰ উৎসৱত বন্ধুসকল সূৰ্য উদয়ৰ আগে সাৰ পাই আপোনালোকে স্নান কৰিব লাগে ইয়াৰ বাবে গংগা পানী আৰু কৈছে যে কলা তিল কেইটুমাল পান আপোনালোকে পানীত মিহলাই গা ধুব লাগে তাৰ পিছত কৃষ্ণ মন্দিৰলৈ গৈ আপোনালোকে পঞ্চমিত্ৰ আৰু বিশুদ্ধ পানী ভগৱান শ্ৰীকৃষ্ণক আপোনালোকে অৰ্পণ কৰক ইয়াৰ পিছতে আপোনালোকে হালধীয়া কাপোৰ পৰিধান কৰক তাৰ পিছতে হালধীয়া ফুল সুগন্ধি আৰু তুলসী পাত আগবঢ়াব তাৰ পিছতে ময়ূৰ পাখি আগবঢ়াওক শেষত প্ৰসাদ আপোনালোকে হিচাপে মাখন চেনি মিঠাই প্ৰসাদ বিতৰণ কৰা এটা ভাল প্ৰতিফলন দেখিব এই ধৰণৰ পূজা ঘৰটো কৰিব পাৰে কৈছে যে এই সময়ছোৱাত ঘৰতে দুলনাত আপোনালোকে বাল গোপালক আপোনালোকে দুলনা দিয়াৰ পৰম্পৰা আছে বুলি কৈছে বন্ধুসকল এই পৰম্পৰাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে বিশেষ কাৰণ এই উৎসৱৰ বাৰিষা এই ঋতু খাদ্য পলমকৈ আৰু কম হজম হয় ইয়াৰ বাবে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় এই কাৰণে বন্ধুসকল উপবাসে আপোনালোকে বিপাকীয় ক্ৰিয়াৰ শক্তিশালী কৰে আৰু লগতে স্বাস্থ্যৰ উন্নতি সাধন কৰে পুৰাণত কোৱা হৈছে যে এই দিনটোত খাদ্য নোখোৱাকৈ ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিলে শেষৰ তিনিটা জন্মৰ পাপ মচি যায় বুলি বিশ্বাস কৰা হয় লগতে আপোনালোকৰ ইচ্ছাৰো পূৰণ হয় জন্মাষ্টমীৰ দিনা আপোনালোকে উপবাসে থাকি বা আপোনালোকে বৰ থকাৰ লগতে ভগৱান শ্ৰীকৃষ্ণ পূজা কৰক ভাল এটা প্ৰতিফলন দেখিব অষ্টমীক জয়াৰ তিথি বুলিও কোৱা হয় বন্ধুসকল অৰ্থাৎ এই তাৰিখে জয় কঢ়িয়াই আনে উপবাস হ'ল যাতে ঈশ্বৰক পূজা কৰি থাকোঁতে মন আৰু আপোনালোকৰ যি শৰীৰ আৰু চিন্তাবোৰ শুদ্ধ হৈ থাকে ৰোগ দুখ কষ্ট আৰু দৰিদ্ৰতা অন্ত পৰে শ্ৰীকৃষ্ণই সুখ আৰু সমৃদ্ধি দিয়ে ব্ৰতত ৰাখিব নোৱাৰিলেও আপোনালোকে কি কৰিব যদি কোনো বিশেষ কাৰণত জন্মাষ্টমীৰ দিনা আপোনালোকে ব্ৰত পালন কৰিব পৰা নাই তেন্তে যিকোনো ব্ৰাহ্মণ বা আৰ্তজনক আপোনালোকে সম্পূৰ্ণ খাদ্যৰ ব্যৱস্থা কৰক খাদ্য দান কৰক যদি আপুনি এই কাম কৰিব নোৱাৰে তেন্তে আৰ্তজনক যথেষ্ট টকা দিয়ক পাৰিলে সহায় কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব যদি আপুনি এইটো কৰিব নোৱাৰে তেন্তে গায়ত্ৰী মন্ত্ৰ আপোনালোকে 100 বাৰ জপ কৰক অগ্নি পুৰাণত কোৱা হৈছে যে এই তাৰিখত উপবাস কৰিলে বহুত ব্যক্তি জন্মত কৰাৰ পাপৰ পৰা মুক্ত হয় সেয়ে ভদ্ৰপদৰ কৃষ্ণপক্ষৰ ৰোহিণী নক্ষত্ৰ সূত্ৰ অষ্টমীত উপবাস কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব লাগে ই আনন্দ আৰু পৰিত্ৰাণ প্ৰদান কৰে বন্ধু-বান্ধৱীসকল জন্মাষ্টমীৰ দিনা ভুলতো এনে কিছুমান কাম কেতিয়াও নকৰিব আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহখিনিকো আপোনালোকে সেইখিনি ক'বলৈ নেপাহৰিব ভগৱান শ্ৰীকৃষ্ণৰ পূজাত বাঁহী বা শুকান ফুল ব্যৱহাৰ কেতিয়াও নকৰিব আপোনালোকে শুকাই যোৱাৰ ফুল ব্যৱহাৰ কৰিব কেতিয়াও নালাগে সম্ভৱ হ'লে পূজাত পদুম ফুল আগবঢ়াওক ভগৱান শ্ৰীকৃষ্ণ গৰুক বৰ ভাল পাইছিল এনে পৰিস্থিতিত জন্মাষ্টমীৰ উৎসৱত ভুলতেও গৰু হত্যাৰ বা আপোনালোকে অত্যাচাৰ কৰাৰ উচিত নহয় অন্যথা পূজাৰ ব্ৰত আপোনালোকৰ একো ফল নধৰিব বা ফলদায়ক নহয় বুলি কৈছে বন্ধুসকল জন্মাষ্টমীৰ দিনা ব্ৰত পালন কৰা এজনে ভুলতেও তামসিক বস্তু সেৱন কৰিব নালাগে এই পবিত্ৰ ব্ৰত পালন কৰাৰ সময়ত ব্যক্তিজনে কৈছে যে এদিন আগতে হালধি পিঁয়াজ নিৰামিষ ভোজি বা মাদকদ্ৰব্য বস্তু ত্যাগ কৰিব লাগে বন্ধুসকল এই কথাটোৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰিব জন্মাষ্টমীৰ সময়ত কাৰোৰ প্ৰতি ভুল চিন্তা কৰিব নালাগে আনৰ ক্ষতি কেতিয়াও চিন্তা নকৰিব আৰু কাকো আপোনালোকে গালি গালাজ তৰ্কৰ পেচাল কেতিয়াও কৰিব নালাগে গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব জন্মাষ্টমীৰ দিনা তুলসী পাত ছিঙিব নালাগে আৰু কোনো গছ-গছনিও কাটিব নালাগে জন্মাষ্টমী পূজাৰ বাবে তুলসী দল ছিঙি এদিন আগতে আপোনালোকে ৰাখিব লাগে বুলি কৈছে বন্ধুসকল শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পবিত্ৰ উৎসৱত ভুলতো আপোনালোকে কলা কাপোৰ পিন্ধিব নালাগে আপোনালোকে এই পবিত্ৰ দিনটোত কলা কাপোৰ কেতিয়াও পৰিধান নকৰিব জন্মাষ্টমীৰ সময়ত পূজাৰ আগতে আপোনালোকে কৈছে যে এদিন আগতে তুলসী গছ ছিঙি আনি থৈ দিব আৰু এই সময়ত কৈছে যে আপোনালোকে বৰঞ্চ হালধীয়া ৰঙৰ কাপোৰ যদি পিন্ধে বা পিন্ধাটো শুভ বুলি গণ্য কৰা হয় বন্ধুসকল এই কথাখিনিৰ প্ৰতি অলপ গুৰুত্ব প্ৰদান কৰিব শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা এই কাম কৰক অৰ্থাৎ জন্মাষ্টমীৰ সময়খিনিত আপোনালোকে কি কাম কৰিলে আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব জন্মাষ্টমীৰ পবিত্ৰ উৎসৱত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰাৰ সময়ত ময়ূৰ পাখি গৰুৰ গাখীৰ পৰা তৈয়াৰী ক্ষীৰ
পঞ্চামৃত মিঠাই ঘিউ আদি নিজৰ প্ৰিয়ৰ বস্তু আপোনালোকে আগবঢ়াব লাগিব অৰ্থাৎ শ্ৰীকৃষ্ণৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয়ৰ বস্তু আগবঢ়াওক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব জন্মাষ্টমীত পূজা কৰাৰ সময়ত শংখ খোলাৰ ব্যৱহাৰ কৰাটো নিশ্চিত কৰক আৰু তাৰ মাজেৰে আপোনাৰ লাৰু গোপালক গা ধুৱাওক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব গোপালক লাডু আগবঢ়াই থাকোঁতে তুলসী দলটো নিশ্চয়কৈ আগবঢ়া অৰ্থাৎ তুলসী পাত আপোনালোকে আগবঢ়াবলৈ একেবাৰে নাপাহৰিব শ্ৰীকৃষ্ণক পূজা কৰাৰ পিছতে বিশেষকৈ মনতে ইচ্ছা কৰি থাকোঁতে বিশেষকৈ দোলাটো দোলাই দিব আৰু কৈছে যে জন্মাষ্টমীৰ পবিত্ৰ উৎসৱত সম্ভৱ হ'লে তেওঁ জন্মৰ উদযাপনৰ বাবে সকলোৱে ভজন কীৰ্তন আৰু জাগৰণ কৰিলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হয় বুলি বিশ্বাস কৰা হয় বন্ধুসকল এই পবিত্ৰ দিনটোত শংকৰ খোলা থকাৰ অভিষেক অৰ্থাৎ জন্মাষ্টমীৰ দিনা লাডু গোপালক দক্ষিণৱৰ্তী শংকৰে অভিষেক কৰিব লাগে ইয়াৰ পিছত কৃষ্ণ চালিচা বা বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক এনে কৰিলে অৰ্থনৈতিক পৰিস্থিতি আপোনালোকৰ উন্নত হ'ব আৰু লগতে আপোনালোকৰ বৈবাহিক জীৱন ঘৰুৱা জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয় হোমথিৰা পাঠ আগবঢ়াওক যদি বহুত প্ৰচেষ্টাৰ অন্তত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হোৱা নাই বহুত বেছি কষ্ট কৰিছে টকা পইচাৰ ক্ষেত্ৰত বহুত সমস্যা হৈছে আৰ্থিক অৱস্থা উন্নতি হোৱা নাই তেন্তে শ্ৰীকৃষ্ণৰ জন্মৰ পিছত বিশ্বকৈ নিশ্চয় ভগৱান শ্ৰীকৃষ্ণৰ খুটাপাত আপোনালোকে অৰ্পণ কৰক ইয়াৰ পিছত পিছদিনা ৰুলিৰ লগত সেই খুটাপাতত চিয়ানত্ব লিখি আপোনালোকে আলমাৰীৰ দৰে ধন সম্পত্তি ঠাইত বা নিৰাপদ ঠাইত আপোনালোকে ৰাখক বুলি কৈছে এনে কৰিলে আপুনি আৰ্থিক সংকটৰ পৰা সকাহ পাব লগতে আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয় এই পবিত্ৰ দিনটোত কাৰোৰ প্ৰতি হিংসা অহং ভাৱ আপোনালোকে নাৰাখিব মনৰ পৰা তেনে ধৰণৰ ভাৱবোৰ পৰিহাৰ কৰিবৰ বাবে চেষ্টা কৰক ভাল এটা প্ৰতিফলন দেখিব জন্মাষ্টমীৰ দিনা ৰাতিপুৱা সোনকালে সাৰ পায় আপোনালোকে স্নান কৰি পৰিষ্কাৰ কাপোৰ পৰিধান কৰি ভগৱান শ্ৰীকৃষ্ণৰ ধ্যান কৰিব লাগে একান্ত মনে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ ধ্যান কৰক ভাল এটা প্ৰতিফলন দেখিব জন্মাষ্টমীৰ দিনা শ্ৰীকৃষ্ণক মাখন মিশ্ৰি অৰ্পণ কৰি আপোনালোকে কানহাইলৈ আপোনালোকে দোলা দিব শ্ৰীকৃষ্ণৰ জন্ম অৰ্থাৎ মাজ নিশালৈকে আপোনালোকে ব্ৰত পালন কৰিব লাগে কোনো খাদ্য আগতীয়াকৈ আপোনালোকে খাব নালাগে সকলোখিনি নিয়ম যদি আপোনালোকে নিশ্চয়কৈ পালন কৰে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই পবিত্ৰ দিনটোত আপোনালোকে নিজৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি ধ্যান ৰাখিব সদায় আপোনালোকে ঘৰখনৰ কাৰণে শান্তিৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণক আপোনালোকে প্ৰাৰ্থনা কৰক নিশ্চয় মনৰ যি ইচ্ছা আছে সেইখিনিও পূৰণ হ'ব বন্ধুসকল আপোনালোকৰ সুন্দৰভাৱে আপোনালোকৰ জন্মাষ্টমীৰ দিনটো সুন্দৰভাৱে পাৰ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধিৰ বৃদ্ধি হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত অনুগ্ৰহ কৰি জয় শ্ৰীকৃষ্ণ লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব